প্ৰতিদিনে ক্ৰমাগতভাৱে বৃদ্ধি পাইছে এনে সন্ধিখনত বাহিৰৰ পৰা যিসকল শ্ৰমিক বা লোক আহি আছে সেই সকলক কেনেদৰে অনাগত সময়ত যেহেতু বাঢ়ি গৈয়ে আছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেনে ধৰণৰ ব্যৱস্থা কৰিছে আপোনালোকে গম পাইছে যে আমি বাহিৰৰ পৰা যিসকল মানুহ আহিছে সেইসকল সম্পূৰ্ণৰূপে তেওঁলোকক চেক কৰা হৈছে চেকিং কৰাৰ পিছত তেওঁলোকক ইনষ্টিটিউচন কোৱাৰেণ্টাইনৰ কাৰণে তেওঁলোকক ৰখা হয় আৰু সেইটো এসপ্তাহ কোৱাৰেণ্টাইন কৰাৰ পিছত তেওঁলোকক যদি নিগেটিভ হয় তেওঁলোকক ইমিডিয়েটলি হোম কোৱাৰেণ্টাইনৰ কাৰণে পঠোৱা হৈছে আৰু হোম কোৱাৰেণ্টাইনত যিবিলাক মানুহ আছে তেওঁলোকক পুৰা সাৰ্ভে কৰি থকা হৈছে সম্পূৰ্ণৰূপে তেওঁলোকক ওয়াটছত ৰখা হৈছে আমাৰ মানুহ হেলথ ডিপাৰ্টমেণ্টৰে হওক সকলো ধৰণৰ মানুহে পুলিচৰ পৰা হওক তেওঁলোকৰ লগত ওয়াটছত ৰাখিছে দ্বিতীয়তে আপুনি দেখিছে যোৱা 10 দিনত নাম্বাৰ বহুত বেছি পজিটিভ কেছ বহুত বেছি বাঢ়ি গৈছে আৰু সেই কাৰণে আমি যিবিলাক পজিটিভ কেছ হৈছে আজিৰ দিনত প্ৰায় 1384 জন পজিটিভ কেছ আছে আৰু সেই পজিটিভ কেছবিলাকক আমি তেওঁলোকক হস্পিটেলাইজ কৰিছোঁ হস্পিটেলাইজ কৰি তেওঁলোকক বিভিন্ন হস্পিটেলত এমএমসি জিএমসি বাকি মেডিকেল কলেজ আৰু কালাপাহাৰৰ হস্পিটেল এনেকুৱা ধৰণৰ সকলোতে তেওঁলোকৰ ওপৰত কেয়াৰ লৈ থকা হৈছে মানে এই যিমানসমূহ হস্পিটেলত আপোনালোকে তেওঁলোকক ৰাখিছে এইখিনিয়ে সাফিচিয়েন্ট নহ'ব চাগে খুব সম্ভৱ কাৰণ আৰু মানুহ আহিব আমি আশা কৰোঁ যে 10 জুন 11-12 জুন মানৰ ভিতৰত এটা পিক এটা হৈ যাব আৰু তেতিয়ালৈকে যিখিনি মানুহ আহিবলগীয়া আছে সেই সকলো মানুহ আহি যাব বুলি আমি ভাবিছোঁ আৰু সেইটো সময়লৈকে কিমান হয় সেইটোৰ ওপৰত এতিয়াই কোৱাটো কঠিন কিন্তু আমাৰ টেষ্টিং যিটো কেপাচিটি সেই কেপাচিটিটো বহুত বাঢ়ি গ'ল আজি কিছুদিনৰ আগলৈকে কেইজন মানক আমি টেষ্ট কৰিছিলোঁ তাৰ পিছত 1000 হ'ল 2000 হ'ল আজি ডেটত আমাৰ 6000 জনক আমি ডেইলি টেষ্ট কৰিব পাৰোঁ আৰু আমি আশা কৰোঁ যে বাই আনাদাৰ 10 দিন মানৰ ভিতৰত আমি প্ৰায় 10000 মানুহক ডেইলি টেষ্ট কৰিব পাৰিম আৰু সেইটো এটা ডাঙৰ কেপাচিটি হ'ব বুলি মই ভাবোঁ কোৱাৰেণ্টাইনৰ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহ'ব যিসকল ধৰক এতিয়া 50% মান মানুহে আহিছে বাকিটো আৰু 50% মানুহ আহিব বাকি আছে কোৱাৰেণ্টাইন কৰাৰ ক্ষেত্ৰত ঠাইৰ অভাৱ হ'ব নেকি ঠাই অভাৱ হ'ব বুলি মই নকওঁ কাৰণ আমি এন্টিসিপেট কৰিছোঁ যে কিমান মানুহ আহিব পাৰে সেইখিনি মানুহৰ কাৰণে কিমান ইনষ্টিটিউচন কোৱাৰেণ্টাইনৰ দৰকাৰ হ'ব আৰু সেই হিচাপে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কৰি গৈ আছোঁ মানুহ বঢ়াই গৈ আছোঁ কলেজ ইউনিভাৰ্চিটি হোষ্টেলবিলাক আমি লৈ গৈ আছোঁ বা এনেকুৱা যিকোনো অৰ্গেনাইজেশ্যনৰ যিবিলাক গেষ্ট হাউচ আছে সেইবিলাকতো আমি কৰি গৈ আছোঁ খানাপাৰা ফিল্ডতো কিবা তেনেকুৱা ধৰণৰ খানাপাৰা এতিয়ালৈকে সেইটো একো বিবেচনা হোৱা মানে ফাইনেল হোৱা নাইকে ঠিক বাকি যিসকল ধৰক মানুহ আহিব সেইসকল ইতিমধ্যে এমজি এনৰেগাৰ কাৰণে বিশেষ ব্যৱস্থা এটা কৰিছে জব কাৰ্ডৰ এই গোটেই সকলেতো পাব চাগে যিসকলে কাম কৰাৰ আগ্ৰহ মানে এইটো এটা বেলেগ ধৰণৰ কোৱেশ্চন আমাৰ মানুহখিনিয়ে কি কামত তাত আছে সেইটোতো বিতং তথ্য নাই বিতং তথ্য নাই যদিও আমাৰ এটা ধাৰণা হয় আমাৰ ইয়াৰ পৰা যিবিলাক মানুহ দেশৰ বিভিন্ন ষ্টেটত কাম কৰিবলৈ যায় তেওঁলোকে ইউপি বিহাৰ আদিৰ দৰে লেবাৰ কৰিবৰ কাৰণে খুব বেছি যায় বুলি মই নাভাবোঁ তেওঁলোকে যায় ক'ত দোকানত কাম কৰে পেট্ৰল পাম্পত কাম কৰে হোটেল ৰেষ্টুৰেণ্টত বিয়াৰাৰ হৈ পেলাই কাম কৰে লাৰ্জ চাংক অফ পিপল সেইকাৰণে গোটেইখিনি মানুহে যে অসমত আহি এনৰেগাত কাম কৰিব মই নাভাবোঁ কাৰণ তেওঁলোকৰ কাৰণে আমি সেইটো স্কিলৰ মানুহ বিচাৰি তেনেকুৱা ধৰণৰ কোম্পানীত আমি যদি অসমত থাকে তেওঁলোকক আমি বিচাৰিব লাগিব আৰু বাকিখিনি যিখিনি লেবাৰ হিচাপে কাম কৰি আছে তেওঁলোকক এনৰেগা হিচাপে আমি হেৰি কৰিবলৈ চেষ্টা কৰিম তেওঁলোকক এনৰেগাত খালি 100 দিনৰ কাৰণে দিয়ে আমি হয়তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত টেক আপ কৰি সেইটো আৰু 50 দিন বঢ়াবৰ কাৰণে চেষ্টা কৰিব লাগিব বাকি যিখিনি কথা ক'লে আপুনি ধৰক শ্ৰমিক নহয় বাকি বেলেগ সেক্টৰত কাম কৰে সেই সকলো সংস্থাপনৰ ক্ষেত্ৰত অলপ অসুবিধা হয় আমি এইটো কৰিছোঁ যিবিলাক মানুহ বাহিৰৰ পৰা আহিছে তেওঁলোকৰ সকলোৰে টেলিফোন নম্বৰ আমাৰ লগত আছে আমাৰ আসাম স্কিল ডেভেলপমেণ্ট মিছন যিটো আছে তাৰ লগত তেওঁলোকৰ নম্বৰবিলাক দিয়া হৈছে তেওঁলোকে লিংক পঠাইছে সেই লিংকত কোৱা হৈছে যে এজন মানুহ যেনিবা কেৰালাৰ পৰা আহিলে তেওঁ সেই মানুহজনে কিহত কাম কৰি আছিলে তেওঁৰ স্কিলটো কি আছিলে তেওঁ স্কিলটো আপগ্ৰেড কৰিব বিচাৰে নেকি নে বেলেগ কিবা স্কিলত যাব বিচাৰে সেই ফৰ্মখন পোৱাৰ পিছত আমি সেই মানুহবিলাকক স্কিল ডেভেলপমেণ্ট মিছনৰ যোগেদি আমি তেওঁলোকক ট্ৰেইনিং দিবলৈ চেষ্টা কৰিম চৰকাৰী খৰচত 50 দিনৰ
50টা কোৰ্স আমি তেনেকৈ ধৰণৰ 50টা সাবজেক্ট আমি সিলেক্ট কৰিছো আৰু তেওঁলোকক 1 মাহ বা 2 মাহৰ যেটো সৰকাৰি খৰচত তেওঁলোকৰ ডিপেন্ডিং অন দা সাবজেক্ট তেওঁলোকক আমি ট্ৰেইনিং দিম ট্ৰেইনিং দিয়াৰ পিছত যেতিয়া তেওঁলোকে সাৰ্টিফিকেটখন পাব তেতিয়া আমি ডিফাৰেন্ট ইন্ডাষ্ট্ৰি বিলাক যিবোৰ আছে অসমত তেনেকুৱা ইন্ডাষ্ট্ৰি অৰ্গানাইজেচন বিলাকৰ লগত টেক আপ কৰি তেওঁলোকক যাতে এবজৰ্ব কৰিব পাৰে আমি চেষ্টা কৰিম কিন্তু মই এতিয়াও এটো ভাবো যে যদিও আহিছে বহুত হয়তো তেওঁলোকে আকৌ ঘূৰি যাব যত কাম কৰিব কাম কৰি পৰিস্থিতি ঠিক হলে তেওঁলোক ঘূৰি যাব নিশ্চয় নতুন গাইডলাইনখিনি বিষয়ে অলপ কওক গভৰ্নমেন্ট অফ ইণ্ডিয়া আজি দুদিন আগতে গাইডলাইন এখন আহিছে সেই গাইডলাইনখনত আগৰ যিখিনি ৰিলেক্সেশন আছে সেইখিনিটো কন্টিনিউ হ'ব তাৰ উপৰিও আমি এটো কৰিছো যে যিবিলাক মন্দিৰ মঠ মন্দিৰ বা এনেকুৱা ৰিলিজিয়াছ ইনষ্টিটিউচন আছে সেইবিলাকক আমি 8 তাৰিখৰ পিছত মানুহ যাবৰ কাৰণে পাৰমিশন দিম কিন্তু আমি এটুই কৈছো যে এটা সময়ত এটা ঘণ্টা ধৰি 8টা বা 9টা বজালৈকে যিখিনি মানুহ যাব তাত হেতু সময়ত মাত্ৰ 20 জন মানুহ যাব আকৌ তাৰ পিছত 20 জন মানুহ যাব আৰু হেতু মন্দিৰ কমিটি বিলাকে এটো ডিসাইড ঠিক কৰিব লাগিব তেওঁলোকৰ কাগজ দিব স্লিপ দিব যে 10 জন 20 জন মানুহ এতিয়া যাব 20 জনৰ পিছত হেখিনি ওলাই অহাৰ পিছত বাকি 20 জন যাব হেতু ডিপেন্ড কৰিছে ডাঙৰ যিবিলাক মন্দিৰ আছে এটা কামাখ্যা মন্দিৰ কিছুমান আছে সৰু বিলাকত তেওঁলোকে ডিসিশন ল'ব সৰু বিলাকত হয়তো 20 জন এটা সময়ত বহুত বেছি হ'ব পাৰে সেই কমিটিয়ে হেতু ডিসিশন কৰিব তাত 2 জন বা 4 জন বা 5 জন কেইজন গলে ভাল হয় হেতু এটা আমি কৰিছো দ্বিতীয়তে হোটেল ৰেষ্টুৰেন্ট আৰু বাকি যিবিলাক হস্পিটেলিটি সাৰ্ভিসেস আছে সেইবিলাক 8 তাৰিখৰ পৰা খুলি যাব কিন্তু ৰেষ্টুৰেন্ট বিলাকত আমি কৈছো যে এটা সময়ত 50% মানুহতকৈ ওপৰ মানুহ থাকিব না লাগিব তৃতীয়তে শপিং মল বিলাকো খুলি যাব 8 তাৰিখৰ পৰা 8 জুনৰ পৰা আৰু তাত খালি মেইনটেইন সোশ্যাল ডিসটেন্সটো মেইনটেইন কৰিব লাগিব তাৰ উপৰি আমি আজি 2 মাহ দিন ধৰি বহুতৰ পৰা ৰিকুৱেষ্ট পাই আছো যিবিলাক আমাৰ পাৰ্কস আছে ওপেন স্পেচেস আছে এইবিলাক বন্ধ হৈ আছিল সেইবিলাকৰ মানুহে ৰাতিপুৱা খোজ কাঢ়িব বিচাৰে হেৰি কৰিব বিচাৰে সেই কাৰণে আমি সেইবিলাক খুলি দিয়া ব্যৱস্থা কৰিছো আজি প্ৰায় সেইবিলাকত yoga morning walk jogging এইবিলাক যাতে কোনো অসুবিধা নহয় হেতু সফল কোৱা হৈছে আৰু এটা আমি ৰিকুৱেষ্ট পাই আছিলো হেতু হল যে ফিল্ম বা যিবিলাক ভিডিও শুটিং আছিল সেইবিলাক এলাউ হোৱা নাছিল কিন্তু আমি সেইবিলাকো আজিৰ পৰা এলাউ কৰি দিছো তাৰ উপৰিও যিবিলাক চুলি কটাৰ দোকান হেয়াৰ ড্ৰেছিং বা বিউটি পাৰ্লাৰ আছে সেইবিলাকো আমি 1 জুনৰ পৰা খুলি দিছো তেওঁলোকে খালি মাস্ক গ্লোভস এইবোৰ পিনিব লাগিব আৰু ৰেগুলাৰলি তেওঁলোকে হাইজেনিক হেৰি কৰি থাকিব লাগিব আৰু নাইট কাৰফিউটো এতিয়া আগৰ 7টা বজাৰ পৰা 6টাৰ হলনি এতিয়া আপোনাৰ গধূলি 9টা বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে হ'ব তাৰ উপৰিও আগৰ যিখিনি আছিল যে বয়সীয়া মানুহ বা সৰু লৰা চলি বাহিৰ ওলাব নালাগে হেতু কন্টিনিউ হ'ব আৰু পিলিয়ন ৰাইডিংৰ ক্ষেত্ৰত আমি ষ্ট্ৰিক্ট হৈছো যে এজন মানুহৰ লগত অকল মহিলা বা 12 বছৰৰ তলৰ সৰু বাচ্চাহে যাব পাৰিব বাকি কোনো যাব নোৱাৰিব সেইখিনিয়ে বাকি আগৰ যিখিনি আছিল সোশ্যাল পলিটিক্যাল স্পোর্টস এন্টারটেইনমেন্ট একাডেমিক কালচারাল এইবিলাকৰ যিবোৰ লাৰ্জ কংগ্ৰেগেশ্যন হয় গোট খাই হেতু পাৰমিশন দিয়া নহব তাৰপৰি সিনেমা হল জিমনেসিয়াম সুইমিং পুল এন্টারটেইনমেন্ট পার্ক থিয়েটাৰ্স বাৰ অডিটৰিয়াম এইবিলাক আনটিল ফাৰ্দাৰ ডিসিশন লোৱালৈকে সেইবিলাক এতিয়া বন্ধ হৈ থাকিব বাকি আপুনি ৰিলিজিয়াছৰ কথাটো কৈছে মন্দিৰ মছজিদৰ কথাটোত বিশেষকৈ কামাখ্যা মন্দিৰৰ ক্ষেত্ৰত আপুনি যেটো ক'লে টোকেন দিয়াত সিস্টেমটো টোকেনটো সেই ক্ষেত্ৰত মানে আগতীয়াকে যোগাযোগ কৰিব লাগিব মানুহে কমিটিৰ সৈতে কমিটিৰ সৈতে যোগাযোগ কৰিব লাগিব হেতু আমি উপায়ুক্তক কম তেওঁলোকে কমিটিৰ লগত বহি এটা প্ল্যান এটা কৰি ল'ব লাগিব চক আউট কৰি ল'ব লাগিব কি ধৰণে কৰিলে মানুহৰ অসুবিধা নহয় কোনবা মানুহ আহি বিলে যদি 10টাত আহি বিলে 2টা বজালৈকে বহি থাকিব লাগিব হেতু যাতে নহয় আগতে গম পাব লাগিব যে আজি এটো ঘণ্টাত 20 জনৰ ভিতৰত একজন 20 জন আহিব তেনেকুৱা ধৰণৰ চৰকাৰী কাৰ্যালয়বিলাকত জনসমাগম ধৰক কিবা কাম বহুত কাম চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰত আমি 100% এটেন্ডেন্সৰ কথা কৈ দিছো কিন্তু আমি ইমিডিয়েটলি ভিজিটৰ্স এলাউ কৰিব খোজা নাইগে কিন্তু তাৰ কাৰণে মই আজি জিএডি কমিশনাৰক কৈছো এটা ব্যৱস্থা ল'ব লাগে হয় অনলাইন যোগে বা কোনোবা বক্সৰ যোগেদি মানুহৰ যিবিলাক কমপ্লেইন আছে কাবাৰ কিনো কাম পৰি আছে সেইবিলাক যাতে পৰি নাথাকে সেইবিলাকৰ ক্ষেত্ৰত যাতে আমি ইনফৰমেশন পাই থাকিব পাৰো হেতু ব্যৱস্থা কৰিবলৈ কোৱা আছে আমি আৰু বহুখিনি কথা পাতিম আৰু জানিব চেষ্টা কৰিম এই মুহূৰ্তত লৈছো এটা সৰু বাণিজ্যিক বিৰতি
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ সৈতে আছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ চন্দ্ৰ কৃষ্ণ দেৱ অৰ্থনীতি যিটো অৱস্থা হ'ল লকডাউনৰ এই সময়ছোৱাত এই অৰ্থনীতি ভাঙি পৰা অৰ্থনীতিটো পুনৰ আগৰ ঠাইলৈকে নিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিভিন্ন পদক্ষেপ লৈছে এই ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব আপুনি জানে যে এখন আমাৰ চৰকাৰে সুভাষ দাস কমিটি এটা টাস্ক ফোর্স গঠন কৰি দিছিলে তাত কেইবাগৰাকীও ব্যক্তি আছিলে যিসকলৰ ইকনমিষ্ট বা এগ্ৰিকালচাৰেলিষ্ট এনেকুৱা ধৰণৰ সকলোকে লৈ এখন কমিটি গঠন সেই কমিটিখনে আজি তেখেতসকলৰ এটা ৰিপৰ্ট আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত অৰ্পণ কৰিছে আমি সেইখন এতিয়া ষ্টাডি কৰিম তেওঁলোকে তাত বহুত ধৰণৰ সাজেশন দিছে যিবিলাক আমি ইমপ্লিমেন্ট কৰিবলৈ চেষ্টা কৰিব লাগিব এখন কমিটি বনাই আমি তাৰ পৰা কি কি বস্তু ইমপ্লিমেন্টেবল আছে ইমিডিয়েটলি শৰ্ট টাৰ্মত বা লং টাৰ্মত আমি সেইখিনি কৰিব লাগিব তেওঁলোকে গুৰুত্ব দিছে যে এগ্ৰিকালচাৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিব লাগে হৰ্টিকালচাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে তাৰ উপৰি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত আমাৰ কি সমস্যা আছে যে কোনোবাই বাহিৰৰ পৰা আহি ইণ্ডাষ্ট্ৰি এটা কৰিব বিচাৰিলে প্ৰথম সমস্যাটো হ'ল ল্যান্ড সেই ল্যান্ডৰ ক্ষেত্ৰত আমি কি কৰিব লাগে ল্যান্ড বেংক এটা ৰাখিব লাগে কিন্তু ল্যান্ড বেংকটো ৰাখিলে নহ'ব ল্যান্ডৰ লগে লগে আপোনাৰ বাকি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰাস্তা পাৱাৰ পানী এইবিলাকৰ ব্যৱস্থা কৰিব লাগিব সেই এনেকুৱা ধৰণৰ তেওঁলোকে বহুত ধৰণৰ বস্তু বহুত সাজেশন সন্নিবিষ্ট কৰিছে আমি আজি এতিয়া অলপ আগতে পাইছে সেইকাৰণে মই গোটেইখন পঢ়িবলৈ সময় পোৱা নাইকিয়া কিন্তু আমি এটোৰ ওপৰত ব্যৱস্থা ল'ম এই স্কুল কলেজবিলাক বন্ধ হৈ আছে পুনৰতে সেই স্কুল কলেজৰ শিক্ষানুষ্ঠানবিলাকে কেনেধৰণে আগবঢ়াই নিব শিক্ষাবৰ্ষ লষ্ট হ'ব নেকি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিখন ইনষ্ট্ৰাকশ্যন লেটেষ্ট ইনষ্ট্ৰাকশ্যনখনত এটা কথা তেওঁলোকে কৈছে যে প্ৰত্যেক ৰাজ্যই ডিফাৰেণ্ট ইনষ্টিটিউশ্যন যিবিলাক এডুকেশ্যন ইনষ্টিটিউশ্যন আছে কলেজেছ ইউনিভাৰ্চিটি স্কুল আছে সেইবিলাকৰ লগত অথৰিটিৰ লগত ডিছকাছ কৰিবলৈ কৈছে পেৰেণ্টছৰ লগত ডিছকাছ কৰিবলৈ কৈছে বাকী ষ্টেক হোল্ডাৰ্ছৰ লগত ডিছকাছ কৰি কি কৰিলে ভাল হয় জুলাই মাহৰ পৰা জুন মাহত একো নহয় আৰু জুলাই মাহৰ পৰা কেনে ধৰণে স্কুল কলেজ ফেজ ওয়াইজ খুলিব পাৰি কোন ক্লাছলৈকে খুলিব পাৰি কি হলেকে এইবিলাক বস্তু ডিছকাছ কৰাৰ পিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক জনাব কৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া জনোৱাৰ পিছত ভাৰত চৰকাৰে এটা ইনষ্ট্ৰাকশ্যন দিব গাইডলাইন এটা দিব সেই গাইডলাইনৰ হিচাপত আমি আৰু তেতিয়ালৈকে আমি জুন মাহত গমো পাম আমাৰ কোভিডৰ কি ষ্টেটাছত আছে কমিব বাঢ়িব বা প্লেটু হৈ গৈছে সেইটোৰ ওপৰত বিবেচনা কৰি তেতিয়া অসম চৰকাৰে ব্যৱস্থা ল'ব কিন্তু মই ভাবোঁ যে আপুনি জানে এটা পিৰিয়ডত আমাৰ সামাৰ ভেকেশ্যন হয় জুন জুলাই এনেকুৱা সামাৰ ভেকেশ্যন এটা হয় হয়তো জুন জুলাই নহয় মে জুন এনেকুৱা ধৰণৰ কৰি আমি জুলাই মাহৰ পৰা আৰম্ভ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ তেনেকুৱা হ'লে মই নাভাবোঁ যে আমাৰ কাৰণে একাডেমিক কিবা লছ হৈ যাব এটো বেসিক্যালি এমাহ দুমাহৰ কথা এটা আহে যেটো এডজাস্ট কৰিব পৰা যায় কাৰণ আমাৰ এটা কুশন থাকে উইন্টাৰৰ হলিডেজ থাকে সেই হলিডেজ বিলাক মেকআপ কৰি হয়তো কৰিব লাগে হ'ব তাতে অনলাইন ক্লাছও চলিও আছে অনলাইন ক্লাছও চলি আছে খুব ভাল ধৰণে চলি আছে আৰু মই যিবিলাক ইনপুট পাইছো বহুতৰ পেৰেন্টছৰ লগত কথা পাতিছো দেখোন সৰু ক্লাছৰ পৰা তেওঁলোক যথেষ্ট হ্যাপি মানে ল'ৰা ছোৱালীবিলাকে যথেষ্ট এনজয় কৰি শিকি আছে কাৰণ লছ হৈছে বুলি মই নাভাবো এতিয়া মানে কৰোনাৰ এই মহামাৰী এইখিনিত ভোটৰ ওপৰত দানৰ পৰাই বানপানী মানে বাৰিষাৰ সিজনটো আৰম্ভ হ'ল এই ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা লৈছে বানপানী অসমত প্ৰত্যেক বছৰে আহে আমি প্ৰত্যেক বছৰে মাৰ্চ মাহত এখন মিটিং কৰোঁ এই মিটিংখনত সকলো ধৰণৰ মানুহ পুলিচৰ পৰা আৰ্মি এনডিআৰএফ এছডিআৰএফ মেট্ৰলজিক্যাল ডিপাৰ্টমেণ্ট তাৰ উপৰিও পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ওয়াটাৰ ৰিসোৰ্সেস এই সকলো ডিপাৰ্টমেণ্টক লৈ আমি এখন মিটিং কৰোঁ মিটিং কৰি আমি কি কি কৰিব লাগে বানপানী সময়ত আৰু তাৰ আগতে কি কি প্ৰিভেন্টিভ মেজাৰ্স ল'ব লাগে সেইখিনি কাৰণে এই মিটিংখন কৰা হৈ গৈছে আমাৰ তাতে ওয়াটাৰ ৰিসোৰ্সক কোৱা হৈছে যিবিলাক বান্ধত প্ৰয়োজন আছে যিবিলাক এতিয়া পাৰ্মানেন্টলি কৰিব নোৱাৰে টেম্পৰেলি স্যান্ডবেগ দি প্লাই পৰ্কুপাইন দি প্লাই সেইবিলাক যাতে টেম্পৰেলি বন্ধ কৰি ৰাখিব পাৰে সেইটো ব্যৱস্থা কৰিবলৈ কোৱা হৈছে পিএইচি কোৱা হৈছে যাতে পানী যোগানৰ ক্ষেত্ৰত মানুহৰ কোনো সমস্যা সৃষ্টি নহয় সেই কাৰণে মোবাইল ওয়াটাৰ ভ্যান প্লাস আমাৰ প্ৰায় 50 খনৰ ওপৰত আছে তাৰ উপৰিও তেওঁলোকে যাতে পাইপ সাইপ লৈ পানীৰ ক্ষেত্ৰত ৰেডি থাকে ব্লিচিং পাউডাৰ ৰাখে ষ্টকত সেইবিলাকৰ কাৰণে কোৱা হৈছে তাৰ উপৰিও এছডিআৰএফ এনডিআৰএফ বিভিন্ন অসমৰ বিভিন্ন ঠাইত তেওঁলোকক ষ্টেচন কৰি ৰাখা হৈছে সেইবিলাক আমাৰ লিষ্টত বনোৱা হৈছে তাৰ উপৰিও ডিসি বিলাকক কোৱা হৈছে যে এই বছৰ যেহেতু আমাৰ কোভিডৰ সমস্যা এটা আছে সেই কাৰণে যিবিলাক ৰিলিফ ক্যাম্প হ'ব সেই ৰিলিফ ক্যাম্প বিলাকত ডিসটেন্স বজাই ৰাখিব লাগিব সেই কাৰণে এটা ডাঙৰ সমস্যা আগতে ধৰি লওক এখন স্কুলত ললে গুটেখিনি মানুহ আহি গৈছিল এতিয়া হয়তো তিনিখন স্কুল ল'বলগীয়া হ'ব পাৰে তাৰ উপৰিও ল'ৰা ছোৱালীৰ কাৰণে
প্লে এৰিয়া এটা ওপেন স্পেচ এটা ৰাখাটো আমি কম্পালসৰি কৰি দিছো তাৰ উপৰিও আমি ডিসিবিলাকক কৈছো প্ৰয়োজন সাপেক্ষে তাৰে কোনোবা এজন মানুহৰ জ্বৰ উঠিলে বা কিবা সমস্যা এটা হ'ল লগে লগে যাতে তেওঁ কোৱাৰেণ্টাইন কৰিব পাৰে ওচৰত এটা বেলেগ ধৰণৰ বিল্ডিং স্পেশালি ফৰ কোৱাৰেণ্টাইন কৰি ৰাখিবৰ কাৰণে ৰেডি ৰাখিবলৈ কোৱা হৈছে আৰু যিবিলাক সেন্টাৰ আছে সেই সেন্টাৰবিলাকত ডক্টৰ কোভিডৰ বাহিৰৰ বাকি ডক্টৰ যাতে প্ৰেজেন্ট থাকে নাৰ্সিং ষ্টাফ প্ৰেজেন্ট থাকে হেতু কৰিবলৈ কোৱা হৈছে এনেকুৱা ধৰণৰ সকলো ব্যৱস্থা কোৱা হৈছে তাৰ উপৰি ডেপুটি কমিশনাৰবিলাকক কোৱা হৈছে যাতে ৰাইজৰ কোনো অসুবিধা নহয় যি ধৰণে ৰিলিফ মেনুৱেল মতে তেওঁলোকে যিমান চাউল পাব লাগে দাইল পাব লাগে তেল পাব লাগে নিমখ পাব লাগে হেতু যাতে পায় তাৰ উপৰিও তেওঁলোকে যাতে কোৱালিটি ভাল চাউল পায় কোনবাই যেতি কেতিয়াবা এফসিআই পৰা আমি আগতে কমপ্লেইন পাইছো যে ভঙা চাউল লৈ আহিছে বা এনেকুৱা ধৰণৰ হৈছে হেতু আননেসেসাৰি এটা আনপ্লেজেন্ট কন্ট্ৰোভাৰ্সি এটা হৈ যায় হেতু যাতে নহয় সেই কাৰণে আমি কৈ দিছো যে ডিসি বিলাকে এফসিআই চাউল চাই লব যাতে দিয়াৰ আগতে এনেকুৱা ধৰণৰ যিখিনি ব্যৱস্থা লব লাগে আমি সকলো লৈছো এটাটো অলমোস্ট মান এটা গলে 11খন ডিস্ট্ৰিক্ট এফেক্ট হৈছিলে কিন্তু এটা সৰু পিৰিয়ডৰ কাৰণে আছিল কিন্তু আমি ব্যৱস্থা লৈছো ডিস্ট্ৰিক্ট ঠিক একেদৰে এইখিনি ব্যৱস্থা লৈছে কাজিৰঙাৰ ক্ষেত্ৰত কাজিৰঙাৰ ভিতৰৰ ওচৰত যেটা পানী উঠিব সেইখিনিৰ ওপৰত কেনে ধৰণৰ ব্যৱস্থাৰ কাৰণে নিৰ্দেশ দিছে সেইখিনি আমিটো ফৰেষ্ট ডিপাৰ্টমেণ্টক প্ৰত্যেক বছৰে জনোৱা হয় মুখ্যমন্ত্ৰী মহোদয় নিজে গৈ কাজিৰঙাত থাকি তেওঁ গুটেইখিনি অফিচাৰক লৈ তাত কি প্ৰটেকচন ল'ব লাগে সেই সকলো বিলাক তেখেতে নিজেই চাই আহিছে আৰু আমাৰ তাত যিবিলাক হাইল্যান্ড আছে সেই হাইল্যান্ড বিলাক যাতে সিকিউৰড হৈ থাকিব পাৰে হেতু কৰা হৈছে হাইল্যান্ডত যাতে এনাফ ফুড ষ্টক ৰাখিব পৰা যায় পানী হোৱাৰ পিছত যাতে সমস্যা নহয় জন্তু জানোৱাৰ তাৰ পিছত খাব পাৰে সেইবিলাক ব্যৱস্থা কৰিবলৈ কোৱা হৈছে তেওঁলোকক বাকি আপোনাৰ প্ৰধানমন্ত্ৰী যি 20 লাখ কোটি টকাৰ পেকেজটো যিটো ঘোষণা কৰিলে সেইখিনি আমাৰ অসমৰ মানুহে পোৱাৰ ক্ষেত্ৰত কেতিয়াৰ পৰা পাব যিখিনি খা সুবিধা যেনে ধৰক লোন চোন যেনে ধৰণৰ সেই ব্যৱস্থাখিনি কেতিয়াৰ পৰা নাই এইটো এটা মেইন কথা হ'ল প্ৰাইম মিনিষ্টাৰৰ যিটো 20 লাখ কোটি টকীয়া স্কিম পেকেজ সেই পেকেজটো বহুত ধৰণৰ আছে ভাগে ভাগে সেইবিলাক আমি ব্যৱস্থা কৰি আছো এটা ধৰি লওক যিবিলাক মিডিয়াম স্মল এন্টাৰপ্ৰাইজেস আছে সেই মিডিয়াম এন্টাৰপ্ৰাইজ বিলাকৰ কাৰণেও তেওঁলোকে কিছুমান স্কিম দিছে তেওঁলোকে ধৰি লওক মই জাস্ট এক্সাম্পল হিচাপে কৈছো যে এটা মিডিয়াম এন্টাৰপ্ৰাইজ আছে তেওঁলোকে কাম কৰি আছে কিন্তু তেওঁলোকৰ আৰু ফাণ্ডৰ প্ৰয়োজন আছে এক্সপানশনৰ কাৰণে কোভিডৰ কাৰণে তেওঁলোকে কৰিব পৰা নাছিলে সাফাৰ কৰিলে তেওঁলোকৰ যদি ফাইনান্সিয়াল যেটো স্টেটমেন্ট খিনি সকলো ঠিকে থাকে তেতিয়া বেংকক কোৱা হৈছে যাতে বেংকে কোনো কোলাটেৰাল নলোৱাকৈ তেওঁলোকক যাতে লোনটো দিব পাৰে দ্বিতীয় এটা হল যে কাৰবাৰ ফাইনান্সিয়াল সিচুৱেশনটো অলপ বেয়া হৈছে কিন্তু তেওঁৰ ইন্ডাষ্ট্ৰিটো ঠিকমতে চলি আছে সেইখিনি মানুহে যাতে লোন পাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু অলপতে আমি মুখ্যমন্ত্ৰী মহোদয় আছিল তাত ফাইনান্স মিনিষ্টাৰ আছিল আমি সকলো বেংকাৰছক লৈ SLBC যিখন ষ্টেট লেভেল বেংকিং কমিটি হয় সকলো বেংকাৰক লৈ ক্লিয়াৰলি কোৱা হৈছে যাতে বেংকৰ পৰা লোন পোৱাৰ ক্ষেত্ৰত কোনো ইন্ডাষ্ট্ৰি কোনো ধৰণৰ ইন্ডাষ্ট্ৰিয়ে যাতে কোনো সমস্যাৰ সৃষ্টি নহয় সেইটো বেংকক ক্লিয়াৰলি কৈ দিয়া হৈছে আৰু আমি এতিয়া তেনেকুৱা ধৰণৰ কোনো কমপ্লেইন আমি পোৱা নাই কিয়া ধৰক এই বাকি দিন হাজিৰা কৰা এই মানুহখিনি তেওঁলোকটো উপকৃত নহব চাগে দিন হাজিৰা কৰাখিনিৰ কাৰণেও চৰকাৰে বেলেগ ধৰণৰ স্কিম লৈছে তেওঁলোকক কেবা মাহৰ কাৰণে তেওঁলোকক ৰাইজ দিয়াৰ ব্যৱস্থা কৰিছে এফসিআই ফালৰ পৰা যাতে তেওঁলোকে আহি বাহিৰৰ পৰা যদি আহিছে তেওঁলোকে 3 মাহৰ কাৰণে যাতে কোনো সমস্যাৰ সৃষ্টি নহয় এনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁলোকৰ কাৰণে কৰা হৈছে কিন্তু 3 মাহৰ পিছত কি ধৰণৰ ব্যৱস্থা লোৱা হ'ব হেতু হয়তো আমি এতিয়া ডিসাইড কৰিব লাগিব এৰ যোৱা 2 মাহত লকডাউনৰ সমস্যাত কি মানে অসমে কিমান লষ্ট কৰিল কিমান লোকসানৰ হেতু অ্যাসেসমেন্টটো এতিয়াও কৰা হোৱা নাই কি আমি এতিয়া ইমিডিয়েটলি ক'বলৈ দিগদাৰ হয় কিন্তু ডেফিনেটলি আমাৰ ৰেভিনিউটো প্ৰথমতেটো এপ্ৰিল মাহটো অলমোস্ট নীল নিচিনা হৈ গৈছিল এগ্ৰিকালচাৰে হওক ইন্ডাষ্ট্ৰিয়ে হওক সকলো ধৰণৰ সব বন্ধ আছিল তো আৰু আপুনি জানে আমাৰ অকল দৰমহা পেনশন আতি দিবৰ কাৰণে 3200 কোটি টকা প্ৰয়োজন আছে প্ৰত্যেক মাহে ৰেভিনিউৰ সোৰ্সটো যেতিয়া একদম কমি যায় তেতিয়া এটা সমস্যাৰ সৃষ্টি হয় কিন্তু ভাৰত চৰকাৰে আমাক হেতু সময়ত সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু সেই কাৰণে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ে কৈছে আপুনি দেখিছে যে আমাৰ এই মাহৰ দৰমহাও মানুহে ঠিকমতে পাই যাব এটো মাহৰ মে মাহৰটো পাব
মে' মাহৰ তাৰ পাছৰখিনি তাৰপিছৰখিনি এতিয়াতো আপোনাৰ চব বস্তু নৰ্মেল হৈ আহিছে নৰ্মেল হৈ অহাৰ লগে লগে ৰেভিনিউটো ইনক্ৰিজ হৈ গৈ থাকিব ৰাজহ সংগ্ৰহ কৰিলে অসুবিধা নহয় আৰু আমি ছাপৰ্ট হিচাপে ভাৰত চৰকাৰৰ পৰা ছাপৰ্টটো আমি পাই আছোঁ এটা কিন্তু ভাল এটা খবৰ হ'ল যে অসমৰ ৰঙালাও বাহিৰলৈকে পঠাইছে এই ছিষ্টেমটো এটা ভাল খবৰ আৰু এনেধৰণৰ আৰু পৰৱৰ্তী সময়ত কি পৰ্যায়ত আমি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আমাৰ অসমখন বেছিকেলি এগ্ৰিকালচাৰেল ষ্টেট এগ্ৰিকালচাৰৰ ওপৰত আমাৰ ইকনমিটো বহুত ডিপেণ্ড কৰে বহুত মানুহ এগ্ৰিকালচাৰৰ ওপৰত আছে শাক পাচলিৰ নিচিনা বাহিৰত নাইও অসমৰ শাক পাচলিৰ নিচিনা বাহিৰত নাইকিয়া আৰু ছেকেণ্ডলি আমাৰ মষ্টলি ইট ইজ অৰ্গেনিক সেইটোৰ কাৰণে ডিমাণ্ডটো বহুত বেছি আছে ভেলুটো বহুত বেছি আছে কিন্তু আমাৰ এইটো সময়ত আমাৰ কিছুমান শিক্ষা হ'ল যেতিয়া বাহিৰৰ পৰা বস্তু অহা বন্ধ হৈ গ'ল আমি যেতিয়া আমাৰ নিজৰ বস্তুৰ ওপৰত এগ্ৰিকালচাৰেল প্ৰডাক্টৰ ওপৰত যেতিয়া আমি জীয়াই থাকিবলৈ শিকিলোঁ তেতিয়া আমি দেখিলোঁ যে আমাৰ ইয়াতো বহুত প্ৰডাকশ্যন হয় যিবিলাক প্ৰডাকশ্যন আমাৰ ইয়াত লোকেল মাৰ্কেটখন কেটাৰ কৰাৰ উপৰিও আমি বাহিৰলৈ কৰিব পাৰোঁ আৰু সেই হিচাপে আপোনাৰ এইটো দেখিছে এতিয়া ৰঙালাওৰ ক্ষেত্ৰতে হওক বাকী বহুত ধৰণৰ ভেজিটেবলছৰ ক্ষেত্ৰতে হওক আমি বাহিৰলৈ পঠাবলৈ সক্ষম হৈছোঁ আৰু এইটো স্কোপ আছে মই এইটো কওঁতে আপোনাৰ মনত পৰিছে আজি তেওঁলোকসকলে যিখন ৰিপৰ্ট দিছে সুভাষ দাস কমিটিয়ে তাত আৰু এটা কথা কৈছে তেওঁলোকে যে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আমি আপাৰ আছামত মষ্টলি এটা ছিংগল ক্ৰপ আমি দুটা ক্ৰপ নকৰোঁৱেই এতিয়া তেওঁলোকে ছাজেষ্ট কৰিছে কি যে আমি এটা ক্ৰপ কৰিলে যিজন মানুহ মাটিত বাকী ক্ৰপ মাটিখিনিটো এনেই পৰি থাকে সেই মাটিখিনি আমি কাৰোবাক কণ্ট্ৰেক্টত কিয় নিদিওঁ সেই মানুহজনেই কণ্ট্ৰেক্টত দিয়ক কোনোবাই 5 মাহৰ কাৰণে কণ্ট্ৰেক্ট দি তেওঁ এটা বেলেগ ক্ৰপ কৰিলে ক্ৰপ কৰি তেওঁ ক্ৰপৰ যিটো হেৰি কৰিলে তেওঁ এইটো এক্সপৰ্ট কৰিলে বা মাৰ্কেটত গ'ল এটা পাৰ্চেণ্টেজ তেওঁ পালে তেওঁলোকে এটা এইটো ছাজেশ্যন দিছে ইটছ ভেৰি গুড আমিতো বাকী ভাৰতৰ বাকী জেগাতো 3টা ক্ৰপলৈকে হয় আমাৰ ইয়াত এটা ক্ৰপ লৈ আমি ব্যস্ত থাকোঁ মানে সামৰণি মাৰোঁ কিন্তু আমাৰ স্কোপ বহুত আছে অৰ্থনীতিটো আমাৰ কৃষি প্ৰধান অৰ্থনীতিটো এইখিনি কামখিনি যদি ভালভাৱে কৰা যায় সুচাৰুৰূপে তেতিয়াহ'লে শক্তিশালী হ'ব ডেফিনেটলি শক্তিশালী হ'ব আৰু আমি ইতিমধ্যে আপুনি গম পাইছে যে ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত বহুত ইণ্ডাষ্ট্ৰী আমি গম পাই আছোঁ যিবিলাক ইণ্ডাষ্ট্ৰী চাইনাৰ পৰা আঁতৰি আহিব বিচাৰিছে তেওঁলোকে বেলেগ বেলেগ ঠাইত গৈছে তেওঁলোকে বহুত দেশত তেওঁলোকে বিচাৰিছে ইতিমধ্যে আমি পেপাৰতো পাইছোঁ যে বহুত কিছুমান ভিয়েটনামলৈ গুচি গৈছে বা ইণ্ডোনেছিয়ালৈ গুচি গৈছে আমি যোৱা 5-6 দিন ধৰি আপুনি জানি ভাল পাব যে আমি ডিফাৰেণ্ট অৰ্গেনাইজেশ্যনৰ লগত আমাৰ ইণ্ডাষ্ট্ৰী মিনিষ্টাৰে বা মই আমি তেওঁলোকৰ লগত টেক আপ কৰিছোঁ ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আজি দুদিন আগতে US ইণ্ডিয়া বিজনেছ যিটো হেৰি আছে সেইটো যিমান ইউনাইটেড ষ্টেটছৰ বিজনেছ অৰ্গেনাইজেশ্যন আছে CEO আছে বা এম্বেচেডাৰ্ছ আছে তেওঁলোকৰ লগত লগ লাগি পেলাই তেওঁ এখন মানে এড্ৰেছ কৰিছে আৰু তেওঁলোকে কৈছে অসমত কিয় আহিব নালাগে এতিয়া বুধবাৰলৈ মোৰ এখন আছে মই সেইখন EUৰ লগত ইউৰোপিয়ান ইউনিয়নৰ যিখিনি বিজনেছ অৰ্গেনাইজেশ্যন আছে এম্বেচেডাৰ্ছ আছে তেওঁলোকৰ লগত মোৰ এটা ভিডিঅ' কনফাৰেন্সিং হ'ব আমি তেওঁলোকক আমি তেনেকৈ এট্ৰেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু মানে কি এট্ৰেক্ট কৰিলে আজিয়ে যে কিবা এটা হৈ যাব মই নকৰোঁ কিন্তু আমি চেষ্টা কৰিছোঁ আশা কৰোঁ তেওঁলোক আহিব আমাৰ কিছুমান ইণ্ডাষ্ট্ৰী তেওঁলোকৰ ইয়াত মেনুফেকচাৰিং ইউনিট হয়তো ইয়ালৈ আহিবলৈ চেষ্টা কৰিব পাৰে যদি আমি তেওঁলোকক ফেচিলিটিছখিনি দিব পাৰোঁ ফেচিলিটিছৰ ক্ষেত্ৰত এটা ইণ্ডাষ্ট্ৰী হ'বলৈ হ'লে প্ৰথম কথা হ'ল লেণ্ড দিব পাৰিব লাগিব ইমিডিয়েটলি পাৱাৰ দিব পাৰিব লাগিব ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰটো দিব পাৰিব লাগিব 4 নম্বৰটো ৱাটাৰ এই 4টা বস্তু যদি আমি দিব পাৰোঁ যিকোনো ইণ্ডাষ্ট্ৰীয়ে তেওঁলোকে আহিবলৈ এতিয়া বিচাৰিব আৰু আগতে এটা ধাৰণা আছিলে কি আমি অসমখনে এটা নৰ্থ ইষ্টৰ এটা কোণত কিন্তু এতিয়া সেই পাৰচেপশ্যনটো মানুহৰ চেঞ্জ হৈছে ইট ইজ এ গেটৱে টু দ্য ইষ্ট এছিয়া গেটৱে টু বাংলাদেশ গেটৱে টু ম্যানমাৰ এনেকুৱা ধৰণৰ এটা যিটো পাৰচেপশ্যন আছে এটা ডাঙৰ হিউজ মাৰ্কেট এখন আছে আৰু এক্সেচিবিলিটি তেতিয়া বাঢ়ি গৈছে সেইকাৰণে আমি যদি ভালকৈ কনভিন্স কৰিব পাৰোঁ তেতিয়াহ'লে সেই ইণ্ডাষ্ট্ৰীবিলাক নিশ্চয় আমাৰ ফালে আহিবলৈ চেষ্টা কৰে এটা ভাল খবৰ গোটেই কথাখিনিত আশা কৰা হৈছে এইটো বছৰত খুব সম্ভৱতঃ শেষৰ ফাললৈকে নতুন ইণ্ডাষ্ট্ৰী বাহিৰৰ পৰা আহিব চেষ্টা কৰিম আমি ডেফিনেটলি চেষ্টা কৰিম আৰু মই পাৰ্চনেলি সেইটোত বহুত ইণ্টাৰেষ্টেড আমাৰ কমাৰ্চ মিনিষ্টাৰ ইণ্ডাষ্ট্ৰী এণ্ড কমাৰ্চ মিনিষ্টাৰ তেখেতেও যথেষ্ট ইনিচিয়েটিভ লৈ আছে আৰু আমি টাৰ্গেট কৰিব লাগিব আমি ডাঙৰ কিবা এটা কৰি লাভ নাই টাৰ্গেট কৰিব লাগিব এই 4টা ইণ্ডাষ্ট্ৰী তেওঁলোকৰ স্কোপ আছে তেওঁলোকৰ লগত 1-to-1 কথা পাতি আমি তেওঁলোকক যদি ফেচিলিটিজ প্ৰভাইড কৰিব পাৰোঁ নিশ্চয় তেওঁলোক আহিব বাকী ষ্টেটবিলাক মহাৰাষ্ট্ৰ কৰ্ণাটক এসময়তো তেনেকৈয়ে কৰিছিলে তেওঁলোকে এই শাক পাচলিবিলাকৰ এই বাহিৰলৈ পঠোৱাৰ যিটো আৰম্ভ হৈছে এই ক্ষেত্ৰত ডাইৰেক্ট কৃষকৰ পৰা সংগ্ৰহ কৰি নিয়াৰ ক্ষেত্ৰত কিবা নতুন ব্যৱস্থা কৰিছে নেকি আপুনি গম পাইছে এতিয়া অলপতে আমি আসাম এগ্ৰিকালচাৰ প্ৰডিউচ
যিখন মাৰ্কেট লিংক যিখন এক্ট আছে সেই এক্টখন আমি অৰ্ডিনেন্সৰ যোগেদি মডিফাই কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেইখন এতিয়া আমি প্ৰেচিডেণ্টৰ এক্সেণ্টৰ কাৰণে আমি দিল্লীলৈ পঠাইছোঁ সেইখনৰ প্ৰেচিডেণ্টৰ এক্সেণ্ট হোৱাৰ পিছতে অৰ্ডিনেন্স হিচাপে আমাৰ অসমত সেইখন প্ৰযোজ্য হ'ব সেইখনৰ মেইন কথাটো এইটোৱেই কওঁ যে এজন এগ্ৰিকালচাৰ ফাৰ্মাৰে তেওঁ যেতিয়া তেওঁৰ প্ৰডিউচটো সেইটো এৰিয়াৰ যিখন মাৰ্কেট আছে সেই মাৰ্কেটখনতে বিক্ৰী কৰিব পাৰিছিলে তেওঁৰ মানে সেই মাৰ্কেটৰ বাহিৰত গৈ তেওঁ বিক্ৰী কৰিব নোৱাৰিছিলে এতিয়া এই একখনৰ মতে গোটেই অসমখন এটা মাৰ্কেট হৈ যাব এই যি লকডাউন হ'ল এই এটা শিক্ষা ৰাইজক দিলে আমি চাফ চিকুণ হৈ থাকিব লাগিব সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব এই শিক্ষা আচলতে আমাৰ আগতেই আছিল এনেধৰণৰ এতিয়া ৰাইজক আকৌ এবাৰ আপুনি কিবা ক'ব নেকি অনুৰোধ কৰিব নেকি কেনেধৰণে মানে থাকিব লাগিব বাহিৰৰ পৰা মানুহখিনি আহি আছে এটা কথা যে কৰোণাটোক লৈ মানুহ ভয়ো খাই আছে যে বাহিৰৰ মানুহখিনি এতিয়া মানে ওচৰত নাহিবি এনেধৰণৰ এটা ভাৱ এটা মানে ঘৃণাৰ ভাৱ বা এনেধৰণৰ এটা ভাৱ এই ক্ষেত্ৰত ৰাইজলৈ আপোনাৰ ঘৃণাৰ ভাৱ হ'ব নালাগে ঘৃণাৰ ভাৱৰ প্ৰশ্ন নাহে ইয়াত এটাই কথা মই ক'ব খোজোঁ যে এতিয়া আমি অসমত আমি ফৰ্চুনেট বুলি এইকাৰণে ভাবোঁ যে যিখিনি মানুহ বাহিৰৰ পৰা আহিছে তেওঁলোক কোৱাৰেণ্টাইনত আছে আৰু তেওঁলোকৰ তাতে পজিটিভ পোৱা গৈছে তেওঁলোকক হস্পিটেললৈ নিয়া হৈছে সেইকাৰণে যিটো ছ'চিয়েল ট্ৰান্সমিশ্যন সেই বস্তুটো এতিয়াও তেনেকৈ হোৱা নাই বুলি মই ভাবোঁ আৰু যদি 2-4জন পলাই গৈছে আপোনালোকে গম পাইছে তেওঁলোকক আকৌ ধৰি আনিবলৈ ভৰাই দিয়া হৈছে কোৱাৰেণ্টাইন বা ইনষ্টিটিউশ্যন কোৱাৰেণ্টাইন বা হস্পিটেলত ভৰাই দিয়া হৈছে সেইকাৰণে মই নাভাবোঁ যে মানে ডাঙৰ কিবা এটা এক্সপানশ্যন হৈ পেলাই আমাৰ বহুত মানুহ কিবা এটা হৈ যাব বুলি দ্বিতীয় কথাটো হ'ল যে যেতিয়ালৈকে ৰিচাৰ্চৰ যোগেদি ভেকচিনটো নোলায় ভেকচিনটো যেতিয়ালৈকে মাৰ্কেটত নাহে তেতিয়ালৈকে আমি ক'ভিডৰ লগতে জীয়াই থাকিব লাগিব সহবাস কৰিব লাগিব কোএক্সিষ্টেন্সৰ কথা আহি পৰিব আৰু সেইটো আমি কেনেকৈ কৰিম আমি কিছুমান নৰ্মছ মানি চলিব লাগিব প্ৰথম কথা হ'ল আগতে আমি মানুহ লগ পালে সাৱটি ধৰোঁ হেণ্ডশ্বেক কৰোঁ সেইবিলাক আমি কিছুদিনৰ কাৰণে মই ভাবোঁ বাদ দিব লাগিব এতিয়া আমি এটা ডিষ্টেঞ্চ বজাই ৰাখি আমি মানুহৰ লগত আমি মানুহৰ লগতে জীয়াই থাকিব লাগিব কিন্তু আমি সেইটো অলপ বজাই ৰাখিব লাগিব মুখত মাস্কখন লগাই পেলাই বা হাত ধুই অনবৰতে হাতৰ হেৰি কৰি চাফ চিকুণ কৰি হাইজেনিক হেৰিত ৰাখি পেলাই আমি তেনেকৈ ৰাখিব লাগিব আৰু মই ৰাইজক এইটো অনুৰোধ কৰোঁ যে মানে এইটো বেমাৰত এটাই কথা যে 100জন মানুহৰ ভিতৰত 80জন মানুহ নৰ্মেল কোৰ্ছত বিনা দৰৱ খোৱা ভাল হৈ যায় তাৰ বাকী 10জন মানুহৰ কিছু সমস্যাৰ সৃষ্টি হয় তেওঁলোকক এজিথ্ৰেল আৰু এনেকুৱা ধৰণৰ মেডিচিন দি তেওঁলোকক ৰাখি তেওঁলোকৰ বাকী সেই 10জন মানুহ 100জনৰ সেই 10জনৰ সমস্যা হয় যাৰ বেলেগ ধৰণৰ বেমাৰ আছে হাই ব্লাড প্ৰেছাৰ আছে কাৰোবাৰ হাই ছুগাৰ আছে কিডনিৰ প্ৰব্লেম আছে তেওঁলোকৰ অলপ কিছু সমস্যা হয় সেইকাৰণে মই কওঁ যে সকলো মানুহেই সাৱধানে থাকিব লাগিব তাৰ উপৰিও যিখিনি মানুহৰ এই সমস্যা আছে অসুখ আছে তেওঁলোকে এক্সট্ৰা প্ৰিকশ্যন লৈ থাকিব লাগিব ইয়াৰ উপৰিও যিখিনি মানুহ 65 ইয়াৰ্ছৰ ওপৰত আৰু বা 10 বছৰৰ তলৰ ল'ৰা ছোৱালী তেওঁলোকে পৰাপক্ষত যথেষ্ট সাৱধান থাকিব লাগিব ৱৰ্ল্ডৰ যদি ষ্টেটিষ্টিক্সটো চাই ইটালীতে হওক বা আমেৰিকাতে হওক তাত যিখিনি মানুহৰ মৃত্যু হৈছে তাৰ বেছিভাগ 80% ওপৰ মানুহ 65-70 ইয়াৰ্ছৰ ওপৰত আৰু তেওঁলোকৰ লগত এটা বেলেগ বেমাৰ আছে সেইকাৰণে হৈছে বাকী মানুহখিনি কিন্তু আমি সাৱধান থাকিব লাগিব এনেকুৱা নহয় যে এনেকুৱা মানুহ মৰা নাইকিয়া 40-45 বছৰীয়া 60-50 বছৰীয়া মানুহ যথেষ্ট তেওঁলোকৰ মৃত্যু হৈছে কিন্তু আমি সাৱধান হৈ থাকিব লাগিব না হাৰটো বহুত কম আৰু ভাৰতবৰ্ষত এতিয়ালৈকে আমাৰ হাৰ যথেষ্ট কম বাকী ঠাইতকৈ আৰু অসমতো তেনেধৰণে কম হৈ আছে আৰু মই আশা কৰোঁ যে আৰু মৃত্যু হ'ব নালাগে যি 4জনৰ মৃত্যু হৈছে তাতে থাকিব লাগে কিন্তু আমি সাৱধান থাকিব লাগিব মই ৰাইজক অনুৰোধ কৰোঁ এইটোৱে যে এইটো এটা সমস্যা যিটো সমস্যাৰ লগত আমি জীয়াই থাকিব লাগিব কিমান দিন জীয়াই থাকিব লাগিব মই নাজানো 1 মাহ 2 মাহৰ ভিতৰতো ভেকচিন যদি ওলাই যায় হয়তো একো কোনো কথাই নাইকিয়া হৈ যাব পাৰে হয়তো 1 বছৰলৈ নোলাবও পাৰে সেইকাৰণে আমি যেতিয়ালৈকে আমি সাৱধানতা ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব লাগিব ধন্যবাদ এই কথাখিনি জনোৱাৰ বাবে সময় দিয়াৰ বাবে